ভাল পোৱাই আছিলে। আমি তথাপি সমাজৰ যোগেদি আমি বিয়া দিছিলোঁ, কিন্তু সেই ভাল পোৱা মিছা আছিল। তাই বুজি নাপালে, মোৰ ছোৱালীজনীয়ে। আমিও বুজি নাপালোঁ। বিয়াৰ পাছত প্ৰথমে ভালেই গৈছিলে, কিন্তু এদিন কাজিয়া কৰিছিলে মাঘৰ বিহুত। শাহুৱেকৰ লগত থাকোঁতে সি মদ্যপান কৰাৰ কাৰণে। তাৰপাছত ভালেই। তাৰপৰা যেতিয়া ফেব্ৰুৱাৰীৰ পৰা নামৰূপৰ কোৱাৰ্টাৰত থাকিবলৈ লৈ পঢ়াৰ কাৰণে ছোৱালীজনীয়ে যাবলৈ বিচৰা নাছিলে কোৱাৰ্টাৰলৈ। তাই ঘৰৰ স্কুটি নি ল'ম বুলি কৈছিলে। শাহুৱেকেও স্কুটি এখন কিনাৰ কথা কৈছিলে। সি স্কুটিত যাব নালাগে বুলি ৰুম ল'বলৈ সিয়ে সিদ্ধান্ত কৰিছিলে। আৰু সেই ফেব্ৰুৱাৰী মাহৰ পৰা ৰুমত আছে, কোন তাৰিখৰ পৰা ৰুমত থকাৰ পৰা সিহঁতি এটা কথাত খুটুক খাটাক লাগিছে, তাৰ বেলেগ ছোৱালীৰ লগত সম্পৰ্ক আছে। এদিন মোক জনাইছিলে, মই কৈছোঁ তই দেখিছিলি নি? প্ৰথম দিনা তাই দেখা নাই, কিন্তু মোবাইল চুবলৈ নিদিয়ে, মোবাইলটো লুকুৱাই থয়, তেনেকৈ কৈছিলে। মই সন্দেহ কৰি পেলাই কাজিয়া নকৰিবি বুলি ক'লোঁ। তাৰপাছত এই কেইদিনমানৰ পাছত মোক আকৌ কৈছিলে, মা মই আজি এনেকৈ কাজিয়া কৰিছোঁ, লগৰ ছোৱালীজনীৰ ওচৰত আছোঁ, মই আজি মেছেজখিনি দেখিছোঁ, বেয়া বেয়া মেছেজ কোনোবা ছোৱালীলৈ লিখিছে, মই পঢ়িছোঁ। আৰু মেছেজখিনি তাই মোবাইলত স্ক্ৰীনশ্বট মাৰি থৈছোঁ বুলি কৈছে। মোক কিন্তু তাই দেখাবলৈ সুবিধা নাপালে। আৰু সেইদিনৰ পৰা মোক আকৌ খালি কোৱা নাই লাগি আছোঁ বুলি। তাই খালি কৈছিলে মই ঘৰত যাই দীঘলীয়াকৈ থাকিম এবাৰ দেই, এবাৰো থাকিবলৈ দীঘলীয়াকৈ পোৱা নাই। তাৰপৰা সিদিনা আহিব। পিছত ক'লে নহয়, বেলেগ গাড়ীটো যাব নালাগে কৈছে, নিজে থ'বলৈ তাৰ ডিউটি সময় নাই। ইলেকশ্যনৰ দিনাই সি ভোট দি পিনাই মোক লৈ যাব। মোৰ হ'ব তহঁতৰ সুবিধা। এনেকৈ আহিলে দুৰাতি থাকিলে যদিও সি এনি টাইম তাইৰ লগত থাকে। পাকঘৰলৈ গ'লেও যাব, শোৱাৰ ভিতৰত থাকিলেও যাব, সিও ওলাই নাযায়, তাইকো অকণো এৰি নিদিয়ে। তেনেকৈ ইমান বেছি কথা ক'বলৈ নাপালে তাই। খালি এটাই কথা, ডন হয় বুলি কৈছে, মাত্ৰ লোকৰ ছোৱালীৰ লগত তাৰ সম্পৰ্ক থকাৰ কাৰণে ডন হৈছে, এদিন হাত দাঙিছে, এনেকৈ কৈছে। অন্য কথা নহয়। খালি আৰু টকা পইচাৰ ক্ষেত্ৰত কৈছে, তাৰ দৰমহাবিলাক মাহটো যোৱা নমৰে, ক'ৰবাত ধাৰ মাৰে, সৰহভাগ পইচাই ধাৰ মাৰে। দৰমহাটো সোমোৱাৰ লগে লগে সি ধাৰ মাৰে। ক'ত ধাৰ মাৰে মই নাজানো। তাৰপৰা এদিন পিছত নতুনতে 3 মাহমানৰ পাছত কৈছে, কোনোবা ছোৱালী বোলে আগতে ভাল পোৱা লেট্ৰিন বাথৰুমলৈকে বনাই দিছিলে, সেইবোৰ ধাৰ মাৰে। এতিয়া তই আগতে নাজানিলি, শুন কৈছোঁ, তই কি কৰিবি? একো নহয় দিয়া, ধাৰবোৰ মাৰি থাকক আৰু সি এনেকৈ বুলি কৈছে, তাই ইনকম সেই বুলি ক'লে। তাৰপৰা কিন্তু তাইক টকা পইচাৰ অভাৱ দিয়া নাছিলে, তাইক চাগে মৰমৰ অভাৱ দিলে। আৰু সিহঁতি ডন লাগিছে মোক মই জনাত অকল লোকৰ ছোৱালীৰ লগত তাৰ সম্পৰ্ক থকাটোৱে। এতিয়া মোৰ ক'বলৈ কি আছে? মোৰ এডোখৰ মঙহ খাই পেলালে সি উচিত শাস্তি পাওক। মোৰ বুকু জুই কৰা তাৰ মাক বাপেকে পাওক। তাৰ মাক বাপেকো সেই চিধা জুই কৰা জ্বলক, তাৰ মাক বাপেকৰ বুকুত। সি মোৰ ছোৱালীজনীক যেনেকৈ শেষ কৰিলে সিও শেষ হওক, তাক আইনে উচিত শাস্তি দিয়ক। সি ছোৱালীজনীক ইমান মাৰিছে, মই চাবলৈ গৈছোঁ, এইবোৰ কোলা আঙুলিকেইটা বহি আছে, এইভাগে তেজ বৈ আছে, এইভাগে দাঁত ভগা, গোটেইবোৰ কোলা। তাই কেতিয়াও নিজে তেনেকুৱা নাই কৰা, কেতিয়াও নাই কৰা। তাই কিমান নিষ্ঠুৰকে সি মাৰি পেলালে, ইমান নিষ্ঠুৰকে সি মাৰি পেলালে মোৰ।